নমস্কাৰ আমাৰ সিটেট দিয়া যিসকল কেণ্ডিডেট আছে লাৰ্ণিং কিউবলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো। অৱশেষত বহু অপেক্ষা কৰিলো আমি। ফেব্ৰুৱাৰী 7 আৰু 8 তাৰিখে আমাৰ সিটেট পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ফাইনেলি আজি 30 মাৰ্চ তাৰিখে আমাৰ ৰিজাল্ট এনাউন্স হৈছে। অফিচিয়েল ৰিজাল্ট এনাউন্স হৈছে, অফিচিয়েল ৱেবছাইটত ৰিজাল্ট আহিছে সিটেট 2026 গতিকে আমি অফিচিয়েল ৱেবছাইটটোলৈকে যাওঁ। ৱেবছাইটত কি ধৰণে এই ৰিজাল্ট আমি চেক কৰিব পাৰিম সেয়া আমি অকণমান চাই লওঁ। এয়া আমাৰ গুগল খুলি লৈছো। গুগলত যদি আমি সিটেট চিম্পল বেলেগ একো সাৰ্চ কৰিব নালাগে, সিটেট সাৰ্চ কৰি দিলো। sitet.nic.in এইটো আমাৰ সিটেটৰ অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটটো যদি আমি খুলো একদম ওপৰত আমি দেখিবলৈ পাম। তোমালোকে মন কৰিছেনে? এয়া দেখিছা একেবাৰে ওপৰত এই নীলাখিনিত, এইখিনিত কি লিখা আছে? সিটেট ফেব্ৰুৱাৰী 2026 ৰিজাল্ট। ঠিক আছে, গতিকে তোমালোকে ৰিজাল্টত ক্লিক কৰি দিবা। ৰিজাল্টত ক্লিক কৰাৰ লগে লগে তাৰপিছত কি কৰিবা তোমালোকে? তাৰপিছত এয়া আকৌ সিটেট ফেব্ৰুৱাৰী 2026 ৰিজাল্টত ক্লিক কৰি দিবা, অকে কৰি দিবা। তাৰ লগে লগে তোমালোকৰ ৰোল নাম্বাৰটো এণ্টাৰ কৰিব দিব। ইয়াত ৰোল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত তোমালোকৰ ৰিজাল্ট বা স্ক'ৰ কাৰ্ড পাই যাবা। ঠিক আছে, এতিয়া বহুতে জানিব বিচাৰিব স্ক'ৰ কাৰ্ডটো কি ধৰণে ডাউনলোড হয়। স্ক'ৰ কাৰ্ডটো তোমালোকৰ মই যদি অকণমান দেখুৱাই দিব বিচাৰো, তোমালোকৰ স্ক'ৰ কাৰ্ডটো এই ধৰণে CBSEৰ ফালৰ পৰা স্ক'ৰ কাৰ্ডটো জেনেৰেট হৈ যাব। ঠিক আছে, পেপাৰ 1 পেপাৰ 2 যিসকলে দিয়া তোমালোকৰ মাৰ্কছখিনি থাকিব। ইয়াত QR কোড এটা থাকিব, লগত ডিজিটেলি চাইন বুলি থাকিব। ঠিক আছে, চ' এই ধৰণৰ স্ক'ৰ কাৰ্ড তোমালোকৰ এটা জেনেৰেট হৈ যাব। এতিয়া বহুতৰ প্ৰশ্ন যে এই যে আমি অনলাইন স্ক'ৰ কাৰ্ডখন পালো, এইখনেই আমাৰ ফাইনেল নে ইয়াৰ পিছত আমাৰ ঘৰত বাই পোষ্ট এড্ৰেছত কিবা ফিজিকেল ডকুমেণ্ট আহিব? চোৱা, সিটেটত কোনো ধৰণৰ ফিজিকেল ডকুমেণ্ট নাহে। যিখন তোমালোকৰ অনলাইনত তোমালোকে চাৰ্টিফিকেট পালা সেইখনেই ফাইনেল। সেইখন ডিজিলকাৰত ৰাখিব পাৰিবা বা সেইখন প্ৰিণ্ট আউট কৰি উলিয়ালে সেই QR কোড যিটো থাকে সেইটো ভেৰিফাই কৰিলে তোমালোকৰ অৰিজিনেলিটি ওলাই পৰিব। ঠিক আছে, কোনো ধৰণৰ ফিজিকেল ডকুমেণ্ট তোমালোকৰ ঘৰত নাহে। এইখনে ফাইনেল। জব এপ্লাইৰ সময়তো এইখনেই দেখুৱাব লাগিব। যেতিয়া জব এপ্লাই কৰাৰ পিছত ভেৰিফিকেশ্যন হ'ব তাতেও আমি এইখনেই দেখুৱাব লাগিব। ঠিক আছে, বাকী তোমালোকে যোনে যোনে ক্লিয়াৰ কৰিলা সকলোৱে কমেণ্টত জনাবা, তোমালোকৰ মাৰ্কছসমূহ জনাবা, অনুভৱ জনাবা। আৰু যিসকলৰ কিছু নম্বৰৰ কাৰণে ৰৈও গ'ল তেওঁলোকেও কমেণ্ট কৰিবা, তেওঁলোকৰ লগত আমি আছো। পুনৰ প্ৰিপাৰেশ্যন আমি ষ্টাৰ্ট দিম। এইকেইদিন অকণমান BEd এণ্ট্ৰেন্সৰ কাৰণে লাগি আছো। আমি জানা তোমালোকৰ বহুতে হয়তো যে গাইড বুক এখন আমি পাব্লিছ কৰি উলিয়াইছো, সেইখনৰ কামত আমি অকণ লাগি আছো এইকেইদিন। ঠিক আছে, চ' এইখন আৰু অলপ আজৰি হৈ ল'লে তাৰপিছত আমি পুনৰবাৰ যেনেকৈ যোৱা বছৰ আমি কৰিছিলো পুনৰবাৰ সিটেটৰ ক্লাছেছ আমি আৰম্ভ কৰিম। ইউটিউবত হওক বা আমাৰ এপত হওক আৰম্ভ কৰিম। আৰু যদি কোনোবাই এতিয়াও BEd এণ্ট্ৰেন্স দিবলৈ আছা, BEd এণ্ট্ৰেন্স এই বছৰ দিবা, গাইড বুকখনৰ কাৰণে হোৱাটছএপ কৰিবা। 149 ৰুপিজত তোমালোকে ফুল চিলেবাছ এই গাইড বুকখন লাভ কৰিব পাৰিবা। স্ক্ৰীণত নাম্বাৰ দিয়া আছে। এইখিনি আছিল আজিৰ ভিডিঅ'ত। মূলতঃ সকলোৱে এটা এটা কমেণ্ট কৰি থৈ যাবা। তোমালোকৰ কমেণ্টবিলাক পঢ়ি ভাল লাগে আৰু আহিবলগীয়া পৰীক্ষাৰ সময়ত আমি পুনৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট দিম। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম।